যোৱাকালি ৰাতি 12টা এটা হৈছে ৰাতি 12টা এটাৰ আমাৰ জাহাজ মোটামুটি 100 মিটাৰ ফাকত আছিল ৰাতিৰ ভিতৰতে একেবাৰে ৰাস্তাৰ ওচৰলৈ আহি গৈছে ইমানখিনি ভাঙিছে মানে ভাঙাৰ সীমা নাই আৰু ইমান ভাঙিছে 100 মিটাৰ ভিতৰত সোমাই গৈছে নদী আৰু ৰাস্তাটো পাবলৈ বেছি নাইয়ে অলপ আছে ইমানখিনি যদি এনেকৈ খহি থাকে ৰিভাৰ টাৰ্মিনেল মেইন ৰাস্তাটোৰ অলপ প্ৰব্লেম হ'ব মেইন ৰাস্তাৰ প্ৰব্লেম হ'ব আৰু তাত পানী নাই বুলিও 100 ফুটমান 100 ফুট নহ'ব 80-90 ফুটমান হ'ব তাত তলত পানী ইমান দ হৈ গৈছে আমাৰ এখন বাঁহ সোমাই দিছোঁ বাঁহ তাত নাপাই যায় তলি ইমান দ কৰি খান্দিছে এই তলখিনি তাত আমাৰ জাহাজবিলাক আছিল জাহাজবিলাক আমি চাইড কৰি লৈ আহিলোঁ কালি আনি ইয়াত ৰাখিছোঁ আমি জাহাজবিলাক এই আৰু তাতে আমি সেই নদীৰ মাজত জাহাজ থাকি গ'ল তাৰবিলাক তাতে থাকি গ'ল ছিঙি আমি কাটি কুটি লৈ আহিলোঁ আৰু আমাৰ ভাল লাগিল হয় পেচেঞ্জাৰবিলাকে ভাল পালা হয় এতিয়া টাৰ্মিনেলত আমাৰ জাহাজবিলাক ৰাখিব নোৱাৰে তাৰ কাৰণে আমাৰ মানে ছাৰহঁতে ইয়াত কৈছে যে ইয়াতে নহ'ব এতিয়া মানে আমাৰ জাহাজবিলাক লাগালে মোটামুটি আপোনাৰ 8 ফুটমান ওপৰত থাকে এই জাহাজবিলাক টাৰ্মিনেলবিলাকত তেতিয়া আমাৰ জাহাজবিলাক লাগালে প্ৰব্লেম হ'ব পেচেঞ্জাৰৰ তাৰ কাৰণে আমাৰ এইটো আমাৰ হেৰি কৰা নাই ছাৰহঁতে তাৰ কাৰণে আমাৰ ইয়াত ৰখা নাই আৰু এতিয়া যিটো ভয়ংকৰ এইটো পৰিৱেশ দেখিলোঁ মানে তলেদি এই মাখা ভাঙি গৈছে আৰু বৰ বেছি নাই 20 মিটাৰমান আছে 20 মিটাৰ গ'লে মেইন ৰাস্তা পাই যাব যিটো ভাঙিছে কালি ইমানখিনিয়ে আৰু মই ক'ব লগাটো আৰু ক'ব লগা নাই আৰু এইটোতো চৰকাৰে জানিবই কেনেকুৱা হ'লে ভাল হ'ব সিহঁতে ভাল কৰিলে ভাল লাগিব এইটো পেচেঞ্জাৰৰ কাৰণে বৰ সুবিধাজনক হ'ল হয় তাৰ কাৰণে এতিয়া কোনো পেচেঞ্জাৰো মানে বহুত কষ্ট কৰি চলিব লগা হৈছে